কি খাম আপোনালোকৰ আশা সকলোৱে ভালে আছে আৰু আজি কিছুদিনৰ পিছত ভিডিঅ' দিব ওলাইছোঁ মানে লাষ্ট এটা সপ্তাহত ভিডিঅ' দিব নোৱাৰিলোঁ কিছুমান অসুবিধা আৰু পৰীক্ষাৰ কাৰণে যি কি নহওক যিহেতু আজি ভিডিঅ' দিম বুলি ওলাইছোঁ চ' মই অলপ চিন্তা কৰিলোঁ আৰু কিবা এটা ভাল এই চেনেলটোৰ ফালৰ পৰা মোৰ ফালৰ পৰা চেষ্টা কৰি আপোনালোকৰ আগলৈ দিম বুলি ভাবিছোঁ ফাৰ্মৰ ৰিলেটেড চ' প্ৰথমতে ব'লক অলপ গাহৰিকেইটাক চাই লওঁ আৰু কি কৰি আছে কেনেকুৱা পৰিস্থিতি হৈ আছে ফাৰ্মখনৰ সেইটো চাই লওক তাৰপিছত আজি এটা বিগ এনাউন্সমেণ্ট হ'ব এই চেনেলটোত ষ্টে টিউন গাহৰিকটো দেখালোঁ কিছু এতিয়া আমি এই যিটো এক বিঘা পুখুৰী আছে এইটো চাইডে 1 বিঘা ৱাটাৰ এৰিয়া পুখুৰীটো সেইটোত আমি এই প্লেন নিউট্ৰিয়েণ্টটো ইউজ কৰিব ওলাইছোঁ ফিছ মিন আমি আগতে এইটো ইউজ কৰি পোৱা নাই ফাৰ্ষ্ট টাইম আমি কাইণ্ড অফ এক্সপেৰিমেণ্টৰ নিচিনাকৈ এইটো ইউজ কৰিম ফিছ মিনৰ কামটো কি প্লেন নিউট্ৰিয়েণ্টটোৰ কামটো কি এই পুখুৰীটোত যে দেখিছে গাহৰিৰ ৱেষ্টটোৰ কাৰণে পানীটো পূৰা সেউজীয়া হৈ এটা প্লেংটন এটা হৈছে হেলো এটা হৈছে যিটোৱে মাছৰ কাৰণে খাদ্য ক্ৰিয়েট কৰিছে এইটো ইউজ কৰি পেলাই সেই পুখুৰীটোত যেহেতু আমি গাহৰি ৱেষ্টটো দি থকা নাই এই পুখুৰীটোত এইটো ইউজ কৰিম যাতে প্লেন নিউট্ৰিয়েণ্টটো ক্ৰিয়েট হয় হেলোটো ক্ৰিয়েট হয় আৰু মাছৰ কাৰণে খাদ্য এটা হয় চ' আমি আজি এইটো ইউজ কৰিম কেনেকৈ ইউজ কৰিম কিমান দিম গোটেইখিনি ইনফৰমেশ্যন দি আছোঁ আৰু লগতে ৰিজাল্ট কি সেইটো আগন্তুক ভিডিঅ'ত জনাম বলক চাওঁ কি আজি পূৰা ৰ'দৰ বতৰ ৰ'দ দি আছে পূৰা ভালকৈ প্লাছ মোৰ টি শ্বাৰ্টটো দেখা হৈছে নাই যদি দেখা হৈছে কেনেকুৱা লাগিছে জনাব টি শ্বাৰ্টটো এই টি শ্বাৰ্টটো বনালোঁ ভাল লাগিছে মোক পাৰ্চনেলি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আমাৰ ফাৰ্মৰ লগ' দি পেলাই ফাৰ্মৰ টি শ্বাৰ্ট এইটো হৈছে এটা পানীত মানে প্লেংটনটো অহাৰ কাৰণে পুখুৰীত যোনটো সেউজীয়া যোনটো হেৰি আহে প্লেংটন বুলি কয় যোনটো মাছে খায় চ' সেইটো হোৱাৰ কাৰণে জু প্লেংটন আৰু ফাইটো প্লেংটন বুলি দুটা হেৰি থাকে প্লেংটন থাকে সেইটো মানে মাছৰ খাদ্য চ' সেইটো হোৱাৰ কাৰণে পানীত হ'বৰ কাৰণে বিভিন্ন উপায় আছে তাৰে ভিতৰত এইটো এটা মিনাৰেলছ এইটো ফিছমিন বুলি এইটো কোম্পানী ফিছমিন বুলি নামটো এইটো ইয়াৰ বেলেগ বেলেগ নামো আছে প্লেংটমিনো আছে বা এনেকৈ আছে আৰু বহুত ইয়াৰ ভিতৰত এইটো মই আনিলোঁ আমি এইটো আজি প্ৰথম দিম আৰু আগতে আমি দিছোঁ আগতে এইটো ব্ৰেণ্ডৰ দিয়া নাই আজি দিম এইটো তো এইটোত মানে আছে কি এইটোত কিছুমান মিনাৰেলছ আছে যেনেকৈ জিংক মেংগানিজ বৰন কেলছিয়াম এইটো কি মলিবডেনাম কোবাল্ট এইবিলাক বস্তু আছে এইবিলাক বস্তু মানে বিভিন্ন পাৰ্চেণ্টেজত আছে এইবিলাক দি 10 কেজি পাৰ একৰ লাগে 3.5 বিঘাত 10 কেজি লাগে 3.5 বিঘাত 10 কেজি এতিয়া মোৰ এইটো 1 বিঘাৰ পুখুৰী সেই দীঘলটো সৰুটো তো 1 বিঘাত তোমাৰ 3 কেজি দিম 3 কেজি দিম আজি 3 কেজি আমি পানীত মিলাই বাল্টিঙত এইটো গুলি পেলাই দি আছোঁ আমি দেখাম এইটো যেতিয়া এইখিনিতে দিম পানীত ছটিয়াই দিম পানীত মানে দলিয়াই পানী চাৰিওফালে ছটিয়াই দিম আৰু পানীত গোটেই পুখুৰীটোত ছটিয়াই দিম তো সেইটোৰ পৰা পানী সেউজীয়াটো আহিব যোনটো মাছৰ খাদ্য সেইটো হয়
সেইটোত মানে একো হেৰি নাইতো, পানীটো এতিয়া আমি এইটো পুখুৰীত আমাৰ গাহৰি ৱেষ্টটো পৰি আছে, এইটো গাহৰি ৱেষ্ট কৰি আছে, এইটো পানী এনেই সেউজীয়া হৈ আছে, যিটো কাৰণে ধুনীয়া প্লেংটন এটা হৈ আছে। প্লেংটনটো হৈ আছে, তো সেইটোত একো নাই, সেইটোত একো নাথাকাৰ কাৰণে পানীৰ কালাৰো বেলেগ, তো সেইটো কাৰণে এইটো দি চাওঁ। চ' এইটো দিলে মানে মাছৰ এটা ভাল খাদ্য হৈ যায়। এইটো এসপ্তাহমান পিছত আমি হয়তো গম পাম। তেতিয়া আমি সেইটো গম পাম আৰু ইউজ কৰাৰ পিছত। আৰু আমি নৰ্মেলি এনেই কেনেকৈ আমি আগে পিছে কি কৰোঁ? ইয়াতেতো হেৰিও কৰিব পাৰি, খলিহৈ, আৰু এটা প্ৰচেছ আছে খলিহৈ, ইউৰিয়া, ছুপাৰ, এইখিনি যেনিবা 10 কিলো খলিহৈ, সেইবোৰ ৰ মেটেৰিয়েল আমি এটা এটা বস্তু কিনি আনি দিব লাগিব। যেনে 10 কিলো খলিহৈ, তাৰ লগত ইউৰিয়া পাহৰিলোঁ অলপ, 1 কিলো আছিল কিজানি, ইউৰিয়া 1 কিলো, ছুপাৰ 1 কিলো, এইখিনি সানি পেলাই মানে ঢাকি পেলাই থৈ দিওঁ, মানে 3 দিনমান ঢাকি পেলাই বস্তা দি ঢাকি এনেকৈ থৈ দিওঁ। তাৰপিছত এইটো যেতিয়া পচা আৰম্ভ হয়, এইটো পানীত ছটিয়াই দিওঁ, ছটিয়াই দিলে তাৰপিছত সেউজীয়াটো আহি যায়। আৰু বেলেগ বহুত প্ৰচেছ। ফিছ মিনটোৰ দাম কিমান? ফিছ মিনটো হেৰি লৈছিল 200 টকা লৈছিল। 200 টকা 1 কেজি পেকেট? 200 টকা 1 কেজি লৈছিল। আৰু যদি মানে আমি এনেই পুৰণা এক্সপিৰিয়েঞ্চত যদি ডাইৰেক্ট মানে এনেকুৱা ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰি বেছি ভাল পাইছা তুমি, নে মানে এনেকুৱা ধৰণৰ মানে কিবা কোম্পানীৰ পৰা কিনি আনি পেকেটৰ ইউজ কৰোঁ যদি ৰিজাল্ট বেছি ভাল পাইছে? এইটোতো ধৰা গাহৰি দি আছোঁ, আমি দেখাই পাই আছোঁ, পানী ধুনীয়া চাফা মানে সেউজীয়া হৈ আছে, লাইভ দেখিছোঁ, মাছৰ গ্ৰথো ভাল হৈছে। কিন্তু এইটো এতিয়া নতুনকৈ আনিছোঁ, এইটো গোবৰ দিব লাগে, নহ'লে এইটোৰ সলনি আমি গোবৰ দিব পাৰোঁ। গোবৰ দিলে আমাৰ খৰচ বেছি হৈ যায়, আনিব লাগিল, লেবাৰ অৰিয়েণ্টেড আনিব লাগিল, দিব লাগিল, সময় বেছি লাগিল, আৰু খৰচো বেছি হয়। তো এইটো ফটককৈ আনিলোঁ, 3 পেকেট দি দিলোঁ, 600 টকাত ইয়াতে পেলাই দিলোঁ। তো গোবৰ হ'লে সেইটো ইমান সহজ নহয়, সেইটো ফিজিকেল লেবাৰ বেছি লাগিব, ফিজিকেল লেবাৰ বেছি, আৰু খৰচো বেছি, খৰচ বেছি হ'ব পাৰে তেনেকৈ। এয়া কৰি আছে বেষ্ট পুখুৰী। চ' এইখিনি কথা আমি এতিয়া কেনেকৈ দিছোঁ পুখুৰীটো দেখাই আছোঁ। বাকী এসপ্তাহ 10 দিন পিছত ৰিজাল্ট আহিলে সেইটো মই ভিডিঅ'ত শ্ব' কৰিম, আৰু কেনেকুৱা হয়, আহে নাই। বহুত এনেকুৱা ছাপ্লিমেণ্ট, বহুত এনেকুৱা বস্তু আছে নিউট্ৰিয়েণ্ট, তো এইটোৰ কেনেকুৱা ৰিজাল্ট হয় সেইটো আমি গম পাম। চাওঁ বলক। পানীৰ ৰংটো কম্পেৰেটিভলি অলপ, পানীটো সেইটোত যেনেকুৱা সেউজীয়া হৈ আছে পানীটো, এইটো পুখুৰীত তেনেকুৱা কালাৰ হৈ থকা নাই, পানীৰ ৰংটোত প্লেংটন কম আছে। চ' আমি এই ফিছ মিনৰ ব্যৱহাৰ কৰিম, কৰি পেলাই কেনেকুৱা ৰিজাল্ট হয় চাম। বলক তেন্তে এইফালে যাওঁ। বাকী এইফালে ভিউ চাই লওক, কি ধুনীয়া লগা হৈ আছে। এইফালে জংঘল চাফা হৈ আছে নেমুৰ গুৰিত। নেমুবোৰ গুৰিবোৰ চাফা হৈ আছে। ধুনীয়া এখন পোৱালি ৰেডি হৈছে, এজনী ঘৰৰ কাৰণে আছে। এইকেইটা এৰ পোৱালি আছিলে, 1.5 মাহ কমপ্লিট হৈ গৈছে। সিহঁতক ছেপাৰেট কৰি দিলোঁ মাকৰ পৰা, ধুনীয়া চাইজ লৈছে গোটেইকেইটাই। বাকী এইকেইটাও 1.5 মাহ হওঁ অৱস্থা, এইকেইটাও ধুনীয়া চাইজ লৈছে। ইয়াতে এইটো মেটিং হৈ গ'ল, এতিয়া অলপ পিছত ছাইড কৰি দিয়া যাব। এইকেইটা বয়স কমি আছে অলপ, এইকেইটা পিয়ৰ ইয়ৰ্কশ্বায়াৰ। এজনী হেমশ্বায়াৰ পোৱালি দিও অৱস্থা, আৰু বেছিদিন নাই। ফাৰ্মত আমাৰ 2টা ডাঙৰ খাহী আছে, আগতে বৰ আছিলে, পিছত খাহী কৰি দিয়া হ'ল। এতিয়া অলম'ষ্ট 2 কুইণ্টেল প্লাছ হ'ব পাৰে, মানে 2টা ওজন।
গাহৰিকেইটা মই দেখাই দিওঁ, আগতেও দেখাইছিলোঁ। এইটো এটা শুই আছে ইয়াতে, খাহী ডাঙৰ, আৰু সেইফালে এটা সেইটো ৰুমত আছে। 2 কুইণ্টেল প্লাছকৈ হ'ব পাৰে, বা 2 কুইণ্টেলটো এটলিষ্ট হ'ব। গাহৰিটো মই স্বাস্থ্যটো দেখাই দিওঁ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু লগতে নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, খেতিয়ক ফাৰ্ম কৰি থকা মানুহৰ লগত শ্বেয়াৰ কৰিব। কাৰোবাৰ অলপমান সুবিধা হ'ব ভিডিঅ'টো চাই পেলাই বুলি আশা কৰিছোঁ। আৰু মোক ডিৱৰ্মিঙৰ কথা সুধিছিলে। আজিতো ডিৱৰ্মিং কৰি থকা দেখাব নোৱাৰোঁ বৰ্তমান, বাট আমি বৰ্তমান এলব'বাৰ নামৰ এলবেণ্ডাজল কম্পজিশ্যনৰ সেইটো আমি ব্যৱহাৰ কৰি আছোঁ ডিৱৰ্মিং কৰিবৰ কাৰণে। প্ৰতি 4 কেজি মানে 4 কেজি বডি ৱেইটত 1 ml কে আমি এলব'মাৰ ইউজ কৰোঁ, আৰু ডাঙৰবোৰক আমি খোৱাৰ লগত মিলাই দিছোঁ। পোৱালিবোৰক মুখত টিপি পেলাই ধৰি পেলাই খুৱাই দিয়া যায়। গতিকে এলবেণ্ডাজল আমি ইউজ কৰি আছোঁ ডিৱৰ্মিং কৰিবলৈ, আৰু আমি ভাল ৰিজাল্টে পাইছোঁ পেলু দৰৱ এলব'মাৰ বুলি। গতিকে এইখিনিয়ে আজি ভিডিঅ'টো আছিলে। আৰু যিহেতু মই কৈছিলোঁ যে আজি এটা আমি এনাউন্সমেণ্ট কৰিম, আৰু সেই এনাউন্সমেণ্টটো মই এতিয়া কৰিবলৈ গৈ আছোঁ একচুৱেলি। চ' মই কিছু ভিডিঅ' দিলোঁ গাহৰি ফাৰ্মৰ ওপৰত বা বাকী ফাৰ্মৰ ওপৰতো। বহুতে বিচাৰিছিলে, কমেণ্ট ছেকশ্যনতো ৰিকুৱেষ্ট কৰিছিলে যে পিগ ফাৰ্মিঙৰ কাৰণে কিবা ট্ৰেইনিং আছে নেকি, তেনেকুৱা আছে নেকি। চ' মই চিন্তা কৰিলোঁ যে যিহেতু এতিয়া ক'ভিডৰ ছিটুৱেশ্যন চলি আছে আৰু বন্ধ চলি আছে, বা এইটো কেতিয়ালৈ কণ্টিনিউ হয় আমি নাজানো ভালকৈ। চ' মই ভাবিলোঁ যে মোৰ ফালৰ পৰা মই কি কৰিব পাৰোঁ মানুহখিনিক হেল্প কৰিবলৈ, সেইটো চিন্তা কৰি পেলাই মই ভাবিলোঁ যে এটা ডিটেইল পিগ ফাৰ্মিং কোৰ্চ যদি মই দিব পাৰোঁ চিম্পল ভাষাত, যিমান পাৰি চিম্পল ভাষাত, যাতে এজন নতুন ল'ৰাই যাতে, ল'ৰা বা ছোৱালী যোনে কৰিম বুলি ভাবে, যাতে আৰম্ভ কৰিবলৈ অলপ সুবিধা পায়। সেইখিনি ভাবি পেলাই মই ভাবিছোঁ যে মই এটা ডিটেইল পিগ ফাৰ্মিং কোৰ্চ এই চেনেলটোত দিম, য'ত চব থাকিব, গাহৰি কিনাৰ পৰা, ঘৰ বনোৱাৰ পৰা, পোৱালি কেনেকৈ কিনিব লাগে, কি চাব লাগে, কি খুৱাব লাগে, এভৰিথিং, ফিডিং ডিটেইলছ, ভেকচিনেশ্যন, বায়াৰ্ছ গাইড, হাউচিং, এভৰিথিং, কেনেকৈ কনষ্ট্ৰাক্ট কৰিলে কি সুবিধা হ'ব, কিমান চাইজ লাগে, যিমানখিনি কুৱেৰি থাকে ডিটেইল সামৰি পেলাই গোটেইখিনি একলগ কৰি এটা কোৰ্চ হিচাপে দিম বুলি ভাবিছোঁ, য'ত মই আমাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ওপৰত কথা ক'ম, আৰু আমি যি পাইছোঁ, যেনেকৈ কৰিছোঁ, কিছুমান প্ৰব্লেমছত কেনেকৈ ছল্ভ কৰিছোঁ বা কি কৰিছোঁ, গোটেইখিনিকে লৈ এটা অতি সোনকালে এই চেনেলটোত পিগ ফাৰ্মিং, এভৰিথিং ইউ নিড টু ন' বিফ'ৰ ষ্টাৰ্টিং, আপুনি পিগ ফাৰ্মিং কৰাৰ আগতে যিখিনি কথা জানিব লাগে গোটেইখিনিকে সাঙুৰি পেলাই এটা অতি সোনকালে কোৰ্চ আহিব আমাৰ চেনেলটোত। আজি এইটো এটা তাৰ কাৰণে এটা জাননী ভিডিঅ' আছিলে, এটা এনাউন্সমেণ্ট ভিডিঅ' আছিলে। চ' ধৈৰ্য ধৰি থাকক, আৰু বহুত সোনকালে আমাৰ এটা 6টা বা 5টা ভিডিঅ'ৰ থ্ৰু দি এনেকৈ ডিটেইল এভৰিথিং, মানে একদম কিনাৰ পৰা বিক্ৰী কৰালৈকে ভালকৈ পিগ ফাৰ্মিঙৰ ওপৰত কোৰ্চ আহি আছে। চ' আশা কৰোঁ আপোনালোক চবে ভাল পাব, আৰু লগে লগে যদি কিবা কনফিউজন থাকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। চ' অতি সোনকালে আমাৰ এই ভিডিঅ' আহি আছে, ষ্টে টিউন।